Question number 1. The HCF and LCM of two numbers are 12 and 36 respectively. If one of the number is 84, the other is. So, this question to I can solve korim. This question to solve koribo karone eta formula ase. Formula to hoise first number into second number is equal to HCF into LCM. First or second number hoise duta number amar HCF or LCM di thua ase. So, yat this question to ki hobo the first number to di ase 84. Second number to kami x buli dhoi lolu. HCF di ase 12 aru LCM di ase 336. So, ami jetia x of value ulion tita kiman hobo 12 into 336 divided by 84. Etia 84 jodi 12 edi divide koru tetia hole kiman pam ami 7 pam aru 336 ok 7 edi jodi divide koru tetia hole kiman pam ipino pa 4 ipino pa 56 hole 8 ঠিক আছে so the other number is 48. Correct answer is option B 48. এই question to পাম এটা formula গম পালো first number into second number is equal to HCF into LCM. এই formula তো আপোনালোকে নোট ডাউন কৰি ৰাখিব ঠিক আছে Question number 2. The least number which when divided by 4 6 8 12 and 16 leaves a remainder of 2 in each case. Eta question to ki khudise je enko eta least number uliabo lage x jontuk neki ami least number buli thoi lolu enko eta least number uliabo lage jontu neki divide koribo pari either 4 6 8 12 or 16 ঠিক আছে তাৰ পিছত এটা ৰিমাইন্ডাৰ এৰি ৰয় সেই ৰিমাইন্ডাৰটো হৈছে 2 সো এই কোৱেশ্যনটো কৰিব গলে যদি আমি এই লিষ্ট টু শব্দটো উঠাই দিও তেতিয়া হলে কি হ'ব যে এটা নাম্বাৰ উলিয়াব দিছে আমাৰ হাতত কি আছে দুটা ফৰ্মুলা আছে এটা হৈছে কি এটা আমি HCF উলিয়াব লাগিব নহলে LCM উলিয়াব লাগিব এটা আমি HCF উলিয়াম নে LCM উলিয়াম হেতু কেনেকৈ আগুৱাই যাম সো হেতু আগুৱাই যাবৰ কাৰণে প্ৰথমতে আমি বেসিক LCM ৰ ডেফিনিশনটো বুজি পাব লাগিব LCM আৰু HCF আমি এটো ক্ষেত্ৰত LCM ৰ কথা হ'ব সো ইয়াত কি কৈছে যে the least number which is divisible by two or more numbers two or more given number that least number is called LCM of the numbers মানে এনেকুৱা এটা নাম্বাৰ x যোনটো নেকি গুটে গিটাই ডিভিজিবল হৈ যায় ঠিক আছে তেতিয়া হলে সেই নাম্বাৰটো কয় x আৰু ইয়াত কৈছে যে leaves a remainder of 2 মানে আমি আৰু এটা নাম্বাৰ 2 এড কৰিব লাগিব সেই নাম্বাৰটোৰ লগত সো এতিয়া ফাৰ্স্ট আমি কি কৰিম LCM উলিয়াম কাৰণ কি এনেকুৱা এটা নাম্বাৰ উলিয়াব দিছে যোনটো নেকি এই গুটে গিটাই ডিভিজিবল হয় সো LCM উলিয়ালে কেনেকৈ উলিয়াম আমি একেলগে উলিয়াও 4 6 8 12 16 LCM উলিয়ালে ফাৰ্স্ট আমি ডিভাইড কৰিব লাগিব 2 দি 2 3 4 6 8 নেক্সট স্টেপত আকৌ 2 দি ডিভিজিবল হ'ব 1 3 2 3 4 নেক্সট 2 বাকি আছে এতিয়াও সো 2 দি আকৌ ডিভাইড কৰিম 2 3 1 3 2 আপোনালোকে নাম্বাৰবোৰ সদায় সিৰিয়ালি গৈ থাকিব বাঢ়াই আৰু কি এই স্টেপটোত আমি 3 দিও কৰিব পাৰো কিন্তু তেনেকুৱা নকৰো আমি আগুৱাই গৈ থাকিম সিৰিয়ালি নেক্সট আৰু এটা 2 বাকি আছে 1 3 1 3 1 নেক্সট স্টেপত লাস্ট 3 দি ডিভাইড যাব তেতিয়া 1 থাকি যাব সো এটো আমাৰ হৈছে LCM সো LCM আমি কিমান পালো LCM পালো 2 to the 4 4 to the 8 8 to the 16 16 3 the 48 তাৰ পিছত কৈছে যে ৰিমাইন্ডাৰ 2 থাকি যাব লাগিব যদি 2 ৰিমাইন্ডাৰ থাকি যাব লাগে তেতিয়া হলে আমি LCM ৰ লগত আৰু 2 এড কৰিব লাগিব মানে x অফ ভ্যালু কিমান হ'ব 48 + 2 = 50 ওকে সো এটা 50 হয় না নহয় কারেক্ট आंसर হেতু হ'ব চেক কৰিব কাৰণে যোনটো নেকি কৰিব না লাগে ডাইৰেক্ট শুদ্ধ হয় কিন্তু যেটো আমি এতিয়া জাস্ট শিকি আছো সো 50 ক আমি 12 এদি ডিভাইড কৰিলো 12 এদি ডিভাইড কৰিলে কিমান হ'ব 48 আৰু ৰিমাইন্ডাৰ কিমান থাকিলে 2 সো এই যোনটো কোৱেশ্চনটো এই কোৱেশ্চনটো এটো কারেক্ট দেখাইছে আমাক ক্রস ভেৰিফাই কৰোতে সো কারেক্ট आंसर ইজ অপশন সি 50 আশা কৰিছো বুজি পাইছে এই কোৱেশ্চনটো Question number 3. The LCM of two numbers is 4 times their HCF. The sum of LCM and HCF is 125. If one of the number is 100, then the other number is. So, yet first amak ki koise, the first koise for LCM of two numbers is 4 times their HCF. Mane amak diya ase LCM is equal to 4 times HCF. Okay, it is your first. Second diya ase the sum of LCM and HCF is 125. Mane LCM plus HCF is equal to 125 amak diya ase. Aru amak yare agot diya chile the LCM is equal to 4 HCF.
সো আমি ৰিপ্লেস কৰিব পাৰিম আমি কি বুলি ৰিপ্লেস কৰিম LCM = 4 HCF plus HCF is equal to 125 মানে HCF হৈছে 125 divided by 4 আৰু 1 plus কৰি কেনে 5 is equal to 25 so আমাৰ হাতত এটা কি আছে আমাৰ হাতত আছে HCF is equal to 25 so HCF যদি আমাৰ তাত 25 আছে মানে LCM আমি কিমান পাম LCM পাম আমি 100 কোপা পাম ফার্স্ট ইকুয়েশনৰ পৰা ফার্স্ট ইকুয়েশনত যদি আমি HCF ৰ ভ্যালু 25 পুট কৰি দিও তেতিয়া হলে আমি LCM পাম 100 নেক্সট প্ৰথম কোৱেশ্চনটো যোনটো ফৰ্মুলা ইউজ কৰিছিলো যে HCF into LCM is equal to first number into second number আমাৰ তাত এতিয়া HCF আছে 25 LCM আছে 100 first number দিয়া আছে 100 আমি উলিয়াব লাগে second number so second number কিমান হ'ব second number টো হ'ব 100 আৰু 100 কেনসেল যাব second number টো হৈছে 25 so correct answer হৈছে option B 25 আশা কৰিছো বুজি পাইছে বহুত সিম্পল কোৱেশ্চন জাস্ট ফার্স্ট ফৰ্মুলাটো আপোনালোকে ইমপ্লিমেন্ট কৰিব জানিব লাগিব question number 4 the product of two numbers is 2028 and their HCF is 13 the number of such pairs is এটা ইয়াত কি কৈছে যে দুটা নাম্বাৰৰ প্ৰডাক্টৰ কথা কৈছে সো আমি ধৰি লৈছো যে A into B is equal to 2028 okay তাৰ পিছত কৈছে যে and their HCF is 13 মানে A আৰু B ৰ HCF ৰ কথা কৈছে যে HCF A আৰু B ৰ কিমান হ'ব 13 সো এটা HCF মানে কি HCF মানে হৈছে highest common factor okay এটা ইয়াত ডেফিনেশন টোৰ ভিতৰত কোৱাব লাগিব HCF ৰ মিনিং টো তেতিয়াহে এই কোৱেশ্চনটো সলভ কৰিব পাৰিব এটা হাইয়েষ্ট কমন ফ্যাক্টৰ মানে হৈছে কি যে A আৰু B এই দুটা যে নাম্বাৰ আছে এই দুটা নাম্বাৰ কেনেকে বনিছে 13 ৰ মাল্টিপল হিচাপত 13 ইজ দা হাইয়েষ্ট কমন মাল্টিপল কমন ফ্যাক্টৰ মানে এই দুটা নাম্বাৰৰ এই দুইটা নাম্বাৰৰ কমন ফ্যাক্টৰ হৈছে 13 আৰু নেক্সট এটা ডিজিট আছে হেতুক এটাত আমি x ধৰিছো আৰু এটাত y ধৰিছো এতিয়া আৰু এটা ক্লিয়াৰিটি আৰু এবাৰ ক্লিয়াৰিটি এটা লৈ লব লাগিব যে যেনিবা a = 13 হল a = 13 আৰু x ক আমি 2 ধৰিলো b ক আমি 3 ধৰিলো that is possible কাৰণ কি এটা কমন নহয় তাৰ পিছত a ত আমি x ক 3 বুলি ধৰিলো আৰু b ত আমি 4 বুলি ধৰিলো হ'ব কাৰণ কি ইয়াত 13 ষ্টিল কমন হৈ আছে ইয়াৰ পৰা কমন উলিয়াব নোৱাৰি ইয়াৰ পৰা কমন উলিয়াব নোৱাৰি সো 13 এতিয়াও কমন হৈ আছে বাট যেনিবা x ৰ জায়গাত এই x ৰ জায়গাত আমি ইয়াত ধৰিলো 4 আৰু ইয়াত ধৰিলো যেনিবা 8 এতিয়া কি হ'ব এতিয়া হাইয়েষ্ট কমন ফ্যাক্টৰ 13 হৈ নাথাকিল এতিয়া হাইয়েষ্ট কমন ফ্যাক্টৰ কি হৈ গল এতিয়া হাইয়েষ্ট কমন ফ্যাক্টৰ হৈ গল 13 into 4 into 13 into 4 আৰু b ৰ ক্ষেত্ৰত কি হৈ গল 13 into 4 into 2 ওকে সো হাইয়েষ্ট কমন ফ্যাক্টৰ কিমান হৈ গল এতিয়া 42 সো এইটো ক্ষেত্ৰত বাধা দিছে যে কমন হাইয়েষ্ট কমন ফ্যাক্টৰ হ'ব পাৰিব only 13 এই কথাটো মনত ৰাখিব এটা আমি কোৱেশ্চনটো সলভ কৰো সো ইয়াত দিছে প্ৰডাক্ট অফ দা নাম্বাৰ ইজ ইকুৱেল টু 2028 HCF দিয়া আছে 13 এই দুইটা নাম্বাৰৰ HCF দিয়া আছে 13 সো নাম্বাৰ দুটা কি হ'ব পাৰে a is equal to যেনিবা 13x ওকে আৰু b is equal to 13y ইয়ালৈকে আশা কৰিছো বুজি পাইছে আৰু কোন দুটা কমন হ'ব নোৱাৰে তাৰে কনসেপ্টটো বুজি পাইছে এতিয়া আমি নেক্সট কি কৰিম এই ইকুৱেশনটোৰ পৰা ইয়াতে বহাম মানে 13x into 13y is equal to 2028 xy is equal to 2028 divided by 13 into 13 okay মানে আমি কিমান পাম 12 x আৰু y এনেকুৱা নাম্বাৰ হ'ব লাগিব যাৰ প্ৰডাক্ট 12 হয় কেনেকৈ হ'ব পাৰে কি পেয়াৰ হ'ব পাৰে 1 আৰু 12 1 আৰু 12 নেক্সট ওয়ান হ'ব পাৰে 2 আৰু 6 ওকে তাৰ পিছত কি হ'ব পাৰে 3 আৰু 4 আৰু ইয়াৰ পিছত পেয়াৰ কিটা ৰিপিট হৈ থাকিব কাৰণ কি 4 আৰু 3 সেম হ'ব 5 এডি নহয় 6 আৰু 2 এনেকুৱা সেম হ'ব
মুঠতে আমি ফাৰ্ষ্ট কি পালোঁ তিনিটা পেয়াৰ পালোঁ বাট তিনিটা পেয়াৰৰ ভিতৰত 2 আৰু 6 নহ'ব কিয় নহ'ব ইয়াৰে আগত যোনটো আপোনালোকক বুজাইছিলোঁ যদি আমি 2 আৰু 6 ধৰোঁ তেতিয়াহ'লে কি হ'ব ইপিনে এটা নাম্বাৰ হ'ব 13 * 2 নেক্সট নাম্বাৰটো কিমান হ'ব 13 * 2 * 3 = b মানে হাইয়েষ্ট কমন ফেক্টৰ কিমান হ'ল 26 সো এটো নহ'ব ওকে সো এনেকুৱা পেয়াৰ যদি আমি ল'ব লাগে য'ত নেকি HCF 13 তেতিয়াহ'লে সেই দুটা পেয়াৰ হ'ব 1 আৰু 12 নেক্সট হৈছে 3 আৰু 4 মানে এই যোনটো ইয়াত কি হৈছে এই দুটা হৈছে কোপ্ৰাইম নাম্বাৰছ বুলি কয় কোপ্ৰাইম নাম্বাৰছ মানে ইয়াৰে পিছত যদি আপোনালোকে HCF উলিয়ায় এই দুটাৰ HCF 1 ওলাব বাট 2 আৰু 6 ৰ HCF 1 নোলায় 2 আৰু 6 ৰ HCF ওলাব 2 ওকে সো এটো কোপ্ৰাইম নাম্বাৰ নহয় সো এই পেয়াৰটো বাহিৰ হ'ল থাকিলে দুটা পেয়াৰ 1 আৰু 12 3 আৰু 4 সো কাৰেক্ট আনসাৰ হ'ব অপচন বি 2 বুজি পাইছে আশা কৰিছো এই কোৱেশ্চনটো সো ইয়াতে আমি শেষ কৰিলো এই ভিডিওটো নেক্সট ভিডিওত ইয়াতে আৰু কনসেপচুৱেল দি আছে কোৱেশ্চন আমি কৰি গৈ থাকিম আশা কৰিছো আপোনালোকে ভিডিওটো যদি ভাল পাইছে লাইক কৰিছে শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ